Hello students, welcome back to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰসাইজ 2.2 ৰ কোৱেশ্চন নম্বৰ 9 টো ডিসকাস কৰিম। ঠিক আছে? সো কোৱেশ্চন নম্বৰ 9 ত তোমাৰ p স্কয়াৰৰ ভ্যালু দিয়া আছে p স্কয়াৰ ইকুৱেলছ টু 32/50 বুলি কেনে কৈছে আৰু এই ভ্যালু দি কেনে হোৱাট ইজ দ্য ভ্যালু অফ p ইকুৱেল টু কি হ'ব এইটো তোমাক লাগে। ঠিক আছে? সো p ইকুৱেল টু কি হ'ব আমি উলিয়াই লওঁ প্ৰথমতে। আচ্ছা 32 আৰু 50 কৈছে তো এইটো আমি দুটাকে কাটিব পাৰিম নহয়। কেইটা কাটিম 2 দি কাটো 2 1 যা 2 12 হলে 2 6 যা 12 হ'ব আৰু 2 2 যা 4 এফালে 10 হলে 2 5 যা 10 হ'ব। আমি কি পালো 16/25 পালো। এটো হৈছে p স্কয়াৰ ভ্যালু, কিন্তু আমাক p স্কয়াৰ ভ্যালু নালাগে, আমাক লাগে p ৰ ভ্যালু। ঠিক আছে? p ভ্যালুটো আমি কেনে কৰিলাম এটো জানা চাগে তোমালোকে স্কয়াৰটো হিফালে যদি আমি ট্ৰান্সপোৰ্ট কৰো টেলিপোৰ্ট কৰো তাহলে কি হ'ব এটো এটা ৰুট বনি যায় হয়নে ৰাইট হ্যান্ড সাইডত গলে মানে ওকে। তো 16 ৰ ৰুট হয় 4 এটো জানা তোমালোকে ক্লাস 10 পাই গলা আৰু 25 ৰ ৰুট হয় 5 4/5। আচ্ছা p ভ্যালুটো মই 4/5 পালো। 4/5 বুলি লিখিবলৈ নাই, কিন্তু এটা খুদিছে যে এটো কি হয় এটা ইন্টিজাৰ হয় নে ইৰেশনাল নাম্বাৰ হয় নে ৰেশনাল নাম্বাৰ হয় নে ৰিয়েল নাম্বাৰ। এটো তোমাৰ ৰেশনাল নাম্বাৰ হয় অবিয়াসলি, যিবিলাক নাম্বাৰ আমি ফ্ৰেকশন ফৰ্মত এনেকে p/q ফৰ্মত লিখিব পাৰো সেইবিলাকক কি কয় সেইবিলাকক ৰেশনাল নাম্বাৰ বুলি কেনে কয়। এটো 100% ৰেশনাল নাম্বাৰে হয় আৰু ৰেশনাল নাম্বাৰ বিলাক ৰিয়েল নাম্বাৰো থাকে হয় নে। ৰিয়েল নাম্বাৰ কোনবিলাক হয় গম পোৱা তোমালোকে? মই এটো এনে এক্সট্ৰাকে কৈ দিছো ভিডিওত। ৰিয়েল নাম্বাৰ কোনবিলাক কয় ৰিয়েল নাম্বাৰ সব ইৰেশনাল আৰু সব ৰেশনাল মিলাই কেনে গোটেইখিনি নাম্বাৰক আমি ৰিয়েল নাম্বাৰ বুলি কেনে কম। ঠিক আছে? তো গোটেইখিনি ইৰেশনাল নাম্বাৰো কি হয় ৰিয়েল নাম্বাৰ হয় আৰু গোটেইখিনি ৰেশনাল নাম্বাৰো কি হয় গোটেইখিনি ৰেশনাল নাম্বাৰো ৰিয়েল নাম্বাৰ হয়। ওকে বুজি পালা? মানে এটো যদি মই এটা ৰিয়েল নাম্বাৰৰ গুল বনাইছো, ঠিক আছে, যদি মই এটা ভেন ডায়াগ্ৰাম বনাম ৰিয়েল নাম্বাৰ ভিতৰতে তোমাৰ ৰেশনাল নাম্বাৰখিনি সোমাই থাকিব আৰু ৰিয়েল নাম্বাৰখিনিৰ ভিতৰত তোমাৰ ইৰেশনাল নাম্বাৰখিনি সোমাই থাকিব। সো এটো ষ্টুডেণ্টৰ কনফিউজন হয়। মই অফলাইন যেতিয়া ক্লাছ কৰাইছিলো কৈছিলে যে মোক তেহেতে সুধিছিলে যে এটো ৰেশনাল হৈছে আকৌ ৰিয়েলো কিয় হৈছে। তো তোমালোকক সেইকাৰণে মই এটা অনলাইনকে বুজাই দিছো, তোমালোকৰ কনফিউজন থাকিব পাৰে যে গোটেইখিনি ৰিয়েল নাম্বাৰ কি হয় গোটেইখিনি ৰিয়েল নাম্বাৰ ৰেশনাল নাম্বাৰ হয়। সৰি উল্টাকে ক'লো মই গোটেইখিনি ৰেশনাল নাম্বাৰ কি হয় গোটেইখিনি ৰেশনাল নাম্বাৰ ৰিয়েল নাম্বাৰো হয়। মানে কিবা এটা যদি ৰেশনাল হৈছে তাহলে হেতু কি হ'ব হেতু ৰিয়েল হ'বই। ঠিক আছে? এটো কথা মনত থবা, এটো কনসেপ্টটো মনত থবা। কে তোমাৰ অপশন নম্বৰ 2 আৰু 4 টো কাৰেক্ট। সো 2 আৰু 4 টো কাৰেক্ট বুলি কোনটো অপশন দিছে এটো অপশন নম্বৰ 8 দিছে। both 2 and 4 are true. So option number A is correct. ঠিক আছে? কপি নোট ডাউন কৰি লবা সলিউশনটো অপশন নম্বৰ A টো কাৰেক্ট বুলি কেনে। ওকে বুজি পালা চাগে কনসেপ্টটো? Thank you for watching the video. ভিডিওটো যদি ভাল লাগিলে কিবা এটা শিকিবলৈ পালা তেন্তে এটা লাইক এটা কমেন্ট কৰি দিবা আৰু যদি চেনেলটোলৈ নতুন হয় তেন্তে সাবস্ক্ৰাইব কৰি দিবা। Thank you for watching. See you in the next video.